আচলতে ধূপকাঠিৰ যিখন বজাৰ, সেইখন বজাৰ খুব গুৰুত্বপূৰ্ণ বজাৰ। প্ৰতিটো পৰিয়ালৰ মানে অংগাংগী এটা ব্যৱস্থা। ধূপ ৰাতিপুৱা লাগে, গধূলিও লাগে। আৰু সচৰাচৰ ধূপ বনোৱা মানে ব্যৱস্থাটো চীন দেশৰ পৰা আচলতে আমাৰ আমদানি বেছি হয়। প্ৰায় 97% চীন দেশৰ পৰা আমদানি হয়। ভাৰতত এইটো উপলব্ধ খুব কম হয়। আৰু যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ স্বনিৰ্ভৰশীলতাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাত SDCL নামৰ এই অনুষ্ঠানটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আৰু মঙলদৈ চহৰৰ মহিলাসকলক তেখেতসকলে ইয়ালৈ উলিয়াই আনিছে আৰু তেখেতসকলক ধূপকাঠি বনোৱাৰ যি প্ৰশিক্ষণ, এই প্ৰশিক্ষণ প্ৰদান কৰিছে। আমি আশা কৰিছোঁ এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ স্বনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত মহিলাসকলে এখোজ আগবাঢ়িব পাৰিব। আৰু অনুষ্ঠানটোৰ এই কাৰ্যসূচী আমি সফলতা কামনা কৰিছোঁ। আৰু ধূপকাঠি ব্যৱসায়ৰ জৰিয়তে আচলতে আমাৰ এই নিবনুৱা মহিলাসকল, যুৱতীসকল যথেষ্টখিনি লাভান্বিত হ'ব বুলি আমি আশা কৰিছোঁ। আমি SDCL ফাউণ্ডেশ্যনৰ পৰা, SDCL ফাউণ্ডেশ্যন মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট অফ কমিউনিটিজ লাইভলিহুড, এইটো এটা ছেকশ্যন 8 কোম্পানী। তো এইটো কোম্পানী আমি আৰম্ভ কৰিছিলোঁ, মেইন ফ'কাছ পইণ্টটো আছিলে আমাৰ কেনেকৈ মানুহখিনিক কিবা এটা কাম কৰোঁতে সেই কামখিনি মানে তেওঁ যেতিয়ালৈ পাৰে শৰীৰে যেতিয়ালৈ তেওঁ মানে পাৰ্মিশ্যন দিয়ে তেতিয়ালৈ যাতে কৰি থাকিব পাৰে, দুপইচা মানে আয় কৰিব পাৰে, সেইটো এটা উদ্দেশ্য আছিলে। মানুহৰ স্কিলটো কৰে বাৰু, স্কিলৰ ওপৰত বহুত মানে কৌশলগত বহুতো বিদ্যা আয়ত্ত কৰি লয়, কিন্তু সেইটো তেওঁ ছাষ্টেইন কৰিব নোৱাৰে। ইয়াৰ মেইন কাৰণটো আমি ভাবোঁ যে বজাৰখন, কাৰণ কামটো ঠিকেই কৰে, কিন্তু বজাৰত গৈ যদি তেওঁ বস্তুখিনি বিক্ৰী কৰিব নোৱাৰে বা বজাৰখন নাপায়, বা তেওঁ বনোৱা সামগ্ৰীখিনি যদি তেওঁ ঘৰতে পৰি এনেই যাব লগা হয়, মানুহৰ মনটো ভাঙি যাব। তো সেইটোৰ কাৰণে প্ৰথমতে ভাবিলোঁ যে এই যিখন আজি ধূপকাঠিৰ ওপৰত যিটো চলি আছে গোটেই বিশ্বতে বুলি ক'ব পাৰি, যে এইটো এটা বেলেগ ধৰণৰ বজাৰ এখন আছে। সেই বজাৰখন মিট কৰিবৰ কাৰণে আমাৰ পৰ্যাপ্ত ৰ মেটেৰিয়েল এতিয়ালৈ হোৱা নাই। তো মঙলদৈৰ যিখিনি অঞ্চলটোৰ পৰা আমাৰ এই SDCL ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি কেনেকৈ বাৰু সেই বজাৰখনত অকণমান আমাৰ ফালৰ ইনপুট দি, আমাৰ লগতে মহিলা সবলীকৰণৰ যিটো কথা চৰকাৰৰ ফালৰ পৰাই হওক বা আমাৰ বিভিন্ন ক্ষেত্ৰত উঠি আহিছে, সেইটোত কেনেকৈ আমি ইনপুট দিব পাৰোঁ, সেইটোৰ ওপৰত আৰম্ভ কৰি আজি এই প্ৰগ্ৰেমটো কৰা হৈছে। ইয়াতে যে আমাৰ মহিলাখিনি ওলাই আহিছে, তেওঁলোকে কৰিব বিচাৰিছে ভালকে। আৰু আজি আমি আৰম্ভণি ধূপকাঠিৰে কৰিছোঁ, কিন্তু লগতে ইয়াৰ উপৰিও বজাৰখনে বিচৰা হিচাপত বজাৰত যিমান মূল্য মানে হেৰি আছে, ডিমাণ্ড আছে, সেই ডিমাণ্ডৰ ওপৰত বেছ কৰি বিভিন্ন কাৰ্যসূচী আমি যেনেকৈ অৰ্গেনিক চপ মেকিং, চাবোন বনোৱা, আৰু তাৰোপৰি জাম জেলি আচাৰৰ লগতে যিখিনি আমাৰ থলুৱাভাৱে নিৰ্মিত মানে ঘৰুৱাভাৱে যিখিনি বস্তু আছে, সেইখিনিৰ ওপৰতো বস্তুখিনি বনাই লৈ সেই বস্তুখিনি যাতে বজাৰ উলিয়াই দিব পাৰোঁ। কাৰণ বনাই থৈ নহ'ব, বজাৰ উলিয়াই দিব পাৰোঁ। বজাৰৰ পৰা তেওঁলোকে যাতে বস্তু বনোৱাৰ সেই মূল্যটো পায়, সেইখিনিৰ ওপৰত মানে আমি নজৰ ৰাখি আমি বিভিন্ন আলোচনী সময়ে লৈ থাকিম। আজি আৰম্ভণিহে বুলি ক'ব পাৰি। আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ লগত গুৱাহাটীৰ এটা পাৰ্টি এটা আমাৰ লগত জড়িত হৈ আছে। তেওঁলোকক আমি এই হিচাপে ধন্যবাদ জনাইছোঁ। আৰু আমি আগন্তুক দিনত আৰু বহুতখিনি এনেকুৱা কাৰ্যসূচী ল'ম বুলি আশা কৰিছোঁ।